মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পোনপ্ৰথমতে নামনি অসমলৈ আহি 1546 খ্ৰীষ্টাব্দত এই বৰপেটাৰ বাৰাদিত তেওঁৰ আদিসত্ৰ স্থাপন কৰিছিল। তেওঁ এই বৰপেটা বাৰাদিত আদিসত্ৰ স্থাপন কৰি প্ৰায় 3 বছৰ 6 মাহ কাল বসবাস কৰিছিল। আৰু যি সময়ত তেওঁ এই আদিসত্ৰখন স্থাপন কৰিছিল, আদিসত্ৰখন স্থাপন কৰাৰ পিছত তেওঁৰ যিটো গা ধোৱা ঘাট আছিল নখেন্দাৰ ঘাট, এইটো হ'ল তেওঁ মাধৱদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা আদি সত্ৰৰ লগত থকা নখেন্দা ঘাট, যিটো তেওঁৰ গা ধোৱা ঘাট আছিল। কিন্তু পৰিতাপৰ কথা যে আজিলৈকে এই যিটো ঘাটটোৰ কোনো চিন মোকাম নাই বা ইয়াৰ উন্নয়নৰ বাবে কোনো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। দেখা গৈছে যে বৰ্তমান সময়ত যি চৰকাৰ আছে, চৰকাৰে বিভিন্ন সত্ৰ নামঘৰৰ উন্নয়নৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে, কিন্তু এই যি মহাপুৰুষ মাধৱদেৱৰ এই গা ধোৱা ঘাটটোৰ প্ৰতি কোনো নজৰ দিয়া নাই। আৰু সেয়ে তেওঁলোকৰ এই যি সত্ৰবাসী ৰাইজে তেওঁলোকে আক্ষেপ কৰিছে যে এই যি ঘাটটো, এই ঘাটটো উন্নয়ন কৰিব লাগে, ইয়াত প্ৰকল্প ল'ব লাগে, আৰু এই যি তেওঁৰ স্মৃতি বিজড়িত এই ঘাটটোৰ কাৰণে চৰকাৰে কাম কৰিব লাগে। আমাৰ লগত আছে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক, তেওঁৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব যে মহাপুৰুষ মাধৱদেৱৰ আদি সত্ৰ বাৰাদি, তেওঁৰ গা ধোৱা ঘাট, এই নখেন্দা ঘাট, কিন্তু আজিও একো উন্নয়ন হোৱা নাই। নমস্কাৰ। আচলতে চৰকাৰৰ পৰা আমি কোনো অনুদান পোৱা নাই। এইটো মহাপুৰুষ মাধৱদেৱৰ আদি সত্ৰ বাৰাদিৰ মহাপুৰুষ মাধৱদেৱৰ গা ধোৱা ঘাট, এই ঘাটটোৰ কোনো চিন চাপে নোহোৱা হৈছে। আমি বহুদিন ধৰি এই বস্তুটোৰ কাৰণে লাগি আছোঁ, কিন্তু কোনো কামত অহা নাই। চৰকাৰৰ পৰাও আমি কোনো অনুদান পোৱা নাই। আৰু আমাৰ যি সত্ৰৰ কাম কাজবিলাক, আমি সত্ৰৰ এই যিবিলাক বাসিন্দা, তেওঁলোকৰ পৰাই টকা পইচা তুলি আমি এনেকেনে সত্ৰখন চলাই আছোঁ। সত্ৰৰ কোনো উন্নয়নৰ কাৰণে কোনো ব্যৱস্থা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে মহাপুৰুষ মাধৱদেৱৰ এই আদি সত্ৰখনৰ এই যি গা ধোৱা ঘাট, তেখেতৰ ঘাটটো যাতে কামবিলাক কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ অতি সোনকালে আমাক আহি এই ঠাইখিনি চাই এই ঘাটখন সুন্দৰভাৱে বনাই দিয়ক। পৰ্যটকৰ কাৰণেও ভাল হ'ব। আমাৰ মাঘ বিহুৰ সময়ত আৰু দৌল উৎসৱ সময়ত বাহিৰৰ পৰা বহুত মানুহ ইয়াত আহি তেওঁলোকে তাত এখন সৰু চাইনবোৰ্ড আছে, পঢ়ি চাই মহাপুৰুষ মাধৱদেৱৰ গা ধোৱা ঘাটলৈ, কিন্তু ঘাটলৈ আহি চাই ইয়াত একো নাই। গতিকে আমি দুখ পাওঁ যে তেওঁলোকে আহি সোধে আমাক যে আপোনালোকৰ ঘাট বুলি কয়, ইয়াতেতো একো নাই, এতিয়া পানী আছে বোলে, ইয়াতে আছিল ঘাটটো, কিন্তু আজিলৈকে আমাৰ ঘাটটো হোৱা নাই। আমি বহুত চেষ্টা কৰি আছোঁ। গতিকে এইবাৰ আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ সত্ৰবিলাকৰ অনুদান দিছে। এই আমাৰ ওচৰৰে দামোদৰদেৱ সত্ৰতো তেখেতসকলে বহুত অনুদান দিছে। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ এই সত্ৰখনৰ এই ঘাটটো যাতে সোনকালে অনতিপলমে হৈ যায়, তাক আশা কৰিছোঁ। ৰাইজৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে আমাৰ এই ঘাটটো অনতি সোনকালে কৰে, যাতে আমাৰ যি স্থানীয় বিধায়ক আছে তেখেতক ইতিমধ্যে আমি কৈছোঁ, আৰু তেখেতে কৈছে যে সত্ৰখন গৰীব সত্ৰ, তেখেত আহিছিল, আহি ইয়াত চাই কৈছে যে এই সত্ৰখনৰ কাৰণে মই লাগি আছোঁ, গতিকে কিবা যদি অনুদান আহে মই নিশ্চয় কাম কৰিম। তেখেতে এনেধৰণে আমাক এটা উৎসাহ দিছে। দেখা গৈছে যে এইখন যি সত্ৰ আৰ্থিকভাৱে আচলতে সচ্ছল নহয়। তেওঁলোকৰ যি উৎসৱ পাৰ্বণবোৰ হয়, তেওঁলোকৰ এই যি স্থানীয় গাঁওবাসী আছে, গাঁওবাসীৰ দান বৰঙিৰে এই সত্ৰখনৰ উৎসৱ পাৰ্বণ পতা হয়। আমাৰ লগত এজন স্থানীয় ব্যক্তি আছে, কি ক'ব? ইতিমধ্যে চৰকাৰে বহু সত্ৰ উন্নয়নৰ কাম কৰিছে, কিন্তু এইখন এখন লেখত ল'বলগীয়া সত্ৰ আৰু মহাপুৰুষ মাধৱদেৱে গা ধোৱা ঘাট আজিলৈ উন্নয়ন হোৱা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি এটাই আহ্বান কৰিছোঁ, যাতে অতি সোনকালে আমাৰ এই মহাপুৰুষ গুৰুজনাই, মাধৱদেৱ গুৰুজনাই গা ধোৱা ঘাটটো ইয়াত গা ধুইছিল, গতিকে সকলোৱে জানে। গতিকে এই ঘাটটো যাতে ডাঙৰকৈ এটা প্ৰকল্প নিৰ্মাণ কৰি দৰ্শনাৰ্থীৰ কাৰণে, পৰ্যটকৰ কাৰণে এটা ভাল ব্যৱস্থা কৰি দিয়ে, সেইখিনি আপোনালোকৰ মাধ্যমেৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসম চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। আৰু এটা কথা, আমাৰ যিবিলাক সত্ৰ আছে, সত্ৰ আমাৰ বাৰাদি সত্ৰ, আদি সত্ৰ, নামনি অসমৰ প্ৰথম সত্ৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা, তাৰ লগতে আমাৰ সুন্দৰদিয়া সত্ৰ আছে, তাৰ লগতে আমাৰ গণককুছি সত্ৰ আছে, তাৰপিছত বৈঠাপুতা সত্ৰ আছে, মাধৱদেৱ গুৰুজনাই পতা সত্ৰ। এই সত্ৰসমূহৰ মানে কি আৰ্থিক দিশটো খুবেই দুৰ্বল। তেওঁলোকৰ মাটি আছে বা কিবা তেওঁলোকৰ মাটি আছে, তাত কিবা প্ৰকল্প নিৰ্মাণ কৰিব বিচাৰে, কিন্তু চৰকাৰে বিশেষভাৱে গুৰুত্ব নিদিয়া বুলিয়ে ক'ব পাৰি। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ, যাতে গুৰুজনাৰ সৃষ্টিসমূহ আমি জীয়াই ৰাখিব পাৰোঁ, তেতিয়াহে আমাৰ সত্ৰ সংস্কৃতি জীয়াই থাকিব। আৰু এটা কথা আপোনালোকক অৱগত কৰিলোঁ, যাতে আমাৰ যিজন নৱনিৰ্বাচিত আমাৰ বিধায়ক দীপক কুমাৰ দাস,
তেখেতে সত্ৰৰ কাৰণে বহুত আগৰ পৰাই মানে সত্ৰ সংস্কৃতিৰ কাৰণে তেওঁৰ এটা মানে কাম কৰাৰ এটা হেঁপাহ আছে, হেঁপাহটো আমি দেখিবলৈ সক্ষম হৈছোঁ। এতিয়া আমি বহু বছৰৰ মূৰত এজন ভাল সুদক্ষ বিধায়ক এজন পাইছোঁ, গতিকে তেখেতে ভাল কাম কৰি আছে আমি দেখা পাইছোঁ। গতিকে তেখেতে আৰু অনাগত 5টা বছৰ আছে, গতিকে 5টা বছৰত সত্ৰ সংস্কৃতি আৰু আমাৰ যিবিলাক গুৰুজনাৰ পবিত্ৰ স্থান, সেই স্থানসমূহৰ প্ৰতি যাতে তেওঁ যাতে দায়বদ্ধতা নিজে ভাবি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে তেখেতক আমি আমাৰ ফালৰ পৰা সত্ৰৰ ফালৰ পৰা মানে অনুৰোধ জনাইছোঁ। দেখা গৈছে যে অকল বাৰাদি সত্ৰই নহয়, মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা নামনি অসমৰ এনে বহু সত্ৰ আছে যিবোৰ আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে। সেয়ে যি এই ৰাইজে বিচাৰিছে যে মহাপুৰুষ মাধৱদেৱৰ স্থাপন কৰা এই সত্ৰসমূহক চৰকাৰে আৰ্থিক অনুদান দি সচ্ছল কৰি তোলে আৰু এই যি সত্ৰৰ যি মহাপুৰুষগৰাকীৰ যি সম্পদসমূহ আছে সেই সম্পদসমূহ ৰক্ষণাবেক্ষণা দিয়াৰ কাৰণে এই ৰাইজে আহ্বান জনাইছে। কেমেৰা পাৰ্চন সঞ্জীৱ পাটোৱাৰীৰ সৈতে বাপকন দাস, ND24 বৰপেটা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।